এইটো এটা 2023 নহয় মই সেইদিনাখনৰ কাজিয়াত হাজবেণ্ড ৱাইফৰ মাজত কাজিয়াত সোমোৱাই নাই মই দেখিছে না হা কৰি আছোঁ এইটো তই দিছিলি নাৰীজনীয়ে এবাৰ হাজবেণ্ডে দিব এবাৰ নাৰীটোৱে দিব তহঁতৰ মাজত সোমাইছে হা কলি খং বেছি যা মোক কিয় জনা মই সোমাইছোঁ নেকি মই হা কৰি আছোঁ মেছেজবিলাকতো লিখিবি হা কৰি আছোঁ কিন্তু তই চাইক হয় মই জানো তই এজন চাইক খঙত ঘৰত এটা মহিলা কি কাম কৰিব নালাগে এইবোৰ কাম কৰিব নালাগে মই ঘৰত কিবা এটা কৰি আছোঁ কি কৰিলা বুলি কওঁতে এই মেছেজটো ডিলিট হৈ আছে তই কিবা এটা কৰিছ মই জানো কাৰণ কি মই তেতিয়া সেই বস্তুটো মতে জ্বালামুখী হৈ যাওঁ গম পাইছোঁ তেতিয়াৰ পৰা ঠাণ্ডা মুণ্ডা বুলি ভাবিছিলোঁ তোৰ মুখখন বেয়া ওলায় সেইকাৰণে বেলেগ মিনিং এটাত লৈ পেলাই ল'ৰাটোক লগাই পেলাই তই বেয়া নাচিছ বিপদত ময়ে পইচা দিছিলোঁ দেখিছ যদি দম থাকিল হয় ডিচেম্বৰতে গৈ কাৰণ কি তেতিয়াই গম পাওঁ তো নৱেম্বৰতে নাচা মই 15 দিন একো না ফোন মাৰিছোঁ না কিবা কৈছোঁ ষ্টেটাছ যেতিয়া দেখিছোঁ নহয় যা খাইছে মোৰে পইচা দিছিলোঁ ময়ে হেল্প কৰিছিলোঁ যা সেই চাকৰি তাকৰিও মই ফিটিং কৰি দিছিলোঁ হাজবেণ্ডৰ কথা কি লিখিলি কচোন এইটো হাজবেণ্ডৰ কথা লিখা নাই তোৰ খং সেইটো কৈছিলি খঙত জ্বালামুখী যাওঁ ঘৰত এনেকুৱা কাম কৰি দিওঁ সৰুতে বিয়া পলাই আহিছ হেৰি আহিছ তহঁতে লাগি থাক মই কি দিছোঁ অকল হা কৰি আছোঁ গোটেই মেছেজ কিন্তু অকল হা হাজবেণ্ড ৱাইফৰ মাজত সোমাই নাই মই সোমাইছোঁ নেকি কমলা দুইজনৰে আজিকালি খং তমুক কৈছে 4 দিন হা কৰি থকা নাছিলোঁ কুত্তা নবলিবি কুকুন্নি কুত্তা নবলিবি তহঁতৰ কাৰণে তহঁতে লগাবি হা কৰি থকা নাই এটা মেছেজো ডিলিট কৰিছ জ্বালামুখী হৈ যাওঁ এইটো মেছেজবিলাক চাবিচোন সেই তেতিয়াই গম পাইছোঁ তই ঘৰত বহুত বেয়া হেৰি কৰ তাৰপিছত মোক কেনেকৈ ফচাই থৈ গৈছ এইটো মেছেজ চা এইকেইটা 2023 তই দিছিলি মৰিগাঁও তহঁতৰ হাজবেণ্ড ৱাইফৰ মাজত মই সোমাইছোঁ নেকি তেতিয়াই গম পাওঁ তই ঘৰত কিবা এটা কাম কৰি থৈ গৈছ বহুত তোৰ মুখখন হয়তো বৰ বেয়া হয় জ্বালামুখী হৈ যাওঁ সেইবিলাক আৰু মই এইবোৰ লগাবও যোৱা নাই কিবা হেৰিত ল'ৰাৰ লগত কিয় মোক তই লগাই দিলৈছ সেইবোৰ যাম তোক সেইকাৰণে চাইকো বুলি কয় চবৰে চাইকো এইটো 2023 নৱেম্বৰৰ মেছেজ সেই যে কিবা এটা জেং হৈছিল তেতিয়া কৈছিলি খং অতিমাত্ৰ হৈছে মোৰ মই এনেই মুখখন এনেকৈ থৈ আছোঁ কেনেকৈ কমাম মই কৈছোঁ মইচোন দেখাই নাই সঁচাই দেখা নাই কাৰণ তোক ইমান ঠাণ্ডা মুণ্ডা ছোৱালী এটা দেখিছোঁ যাত নেকি ইউটিউবত কোনোবাই লাগিলে মই লাগিব যাওঁ মোৰহে খং আছে সেইকাৰণে ঘৰতহে খং কিজানি ময়ো কৈছোঁ ঘৰতহে কিজানি খং এনেই মই খং দেখাই নাই বুলি ক'লে বৰে এটা ঠাণ্ডা মুণ্ডা ছোৱালী দেখিছিলোঁ প্ৰথম ভিডিঅ'টো দেখি পেলাই দেখিছোঁ কথাই ক'ব নোৱাৰে বিৰাট দুখৰ কাহিনী এটা মই শুনিছিলোঁ সৰুকালৰ ঠাণ্ডা মাণ্ডা মই বোলো ক'তো কাজিয়া নালাগে সেনেকুৱা বুলি ভাবি আছিলোঁ সেনেকুৱা এজনী ছোৱালী বুলি ভাবি আছিলোঁ ছোৱালী মানে নাৰী আৰু মোতকৈ বহুত সৰু যদিও বহুত বছৰ আগতে পঢ়া বুলি গম পালোঁ খং অতিমাত্ৰ হৈছে মোৰ কেনেকৈ কমাম ঘৰত মোহে কেনেকৈ দেখিব মোক কৈছ কেনেকৈ দেখিব মোৰ ঘৰতেতো থাকোঁ মই ক'লোঁ মোৰ নিজৰেহে আছে খং আৰু উপায় কি দিম মোৰে খং আছে বুলি জানেই ইউটিউবত কাৰণ কি মোৰ যেতিয়া তেতিয়া নুঠে খং বা হেৰি নহয় মই চব বুজি পাওঁ কিন্তু খং উঠিলে চব পাহৰি যাওঁ এতিয়া ভাল বেয়া নুবুজা হৈ যাওঁ মই সেই তেতিয়াৰ পৰা গম পাইছোঁ যে তোৰ ভিতৰত এটা খং আছে তই ঠাণ্ডা মুণ্ডা ছোৱালী নহয় তই হয়তো বক মই সেইটো কাৰণে সেই যে মেছেজটো দিছিলোঁ সেইকাৰণে সেই যে দিছিলোঁ ইমানখিনি হোৱাৰ পিছতো নাচি আছা বেলেগে চিন্তাত পৰি আছে সেইকাৰণে কিজানি হেৰি হয় সেইকাৰণে সেইটো মেছেজ মই সেইটো বস্তু দিছোঁ এইটো বস্তু মনত পৰি গ'ল যে বক কাৰণ কি ইয়াতেও কৈছ কি কৰোঁ খঙতে গমেই নাপাওঁ মই কৈছোঁ কিনো কৰিলা খঙত মই সেইদিনাখনে কৈছোঁ মাইকী মানুহৰ ইমান খং ভাল নহয় মই খঙতে কৰিছোঁ কিবা কিবি ঘৰত তেতিয়াই গম পাওঁ ঘৰতে কিবা কিবি কৰিছ মই সুধিলোঁ কি মেছেজটো লিখি ডিলিট কৰি দিছ কিবা এটা তই ঘৰত সেই 2023 কৰিছ কিন্তু মোক কৈছ ভুল আমাক কৈ থাকা ভুল কাৰ সিপিনে মই তেতিয়া কিবা এটা কৰিব লাগিব নহ'লে এখন হাতেদি তালি নাবাজে এখন হাতেদি তালি কোনো দিন নাবাজে দুটাই হ'ব কৈছিলে এগৰাকী মহিলাই কৰিব নাপায় বুজি পাওঁ কিন্তু খং উঠিলে পাহৰি যাওঁ আজি কেইদিনমানৰ পৰা হৈছে
মানে মহিলা এজনী কৰিব নাপায় কাম কি ঘৰত কৰিছিলি মইতো গমো নাপালোঁ এই তেতিয়াই মোৰ সেই যে মেছেজটো যে তেতিয়াই গম পাওঁ এই কিবা এটা কৰে ঘৰত নহ'লে এনেই হেৰি নহয় তেতিয়াহে গম পাওঁ মই বুজি পোৱা নাই তেতিয়া 2023 লাহে লাহেহে মই বুজি পালোঁ বস্তুটো আৰু ময়ো ইম'চনেল হৈ যাওঁ এইবোৰত মই ভাবোঁ সিপিনে ভুল সেইবোৰ আৰু এইবোৰ মেছেজ আমাকে দি থাক আমাৰ দুইটাত তেনেকুৱা হৈছে এতিয়া কৈছা আগতে মই মনে মনে থাকোঁ যি হাজবেণ্ডে খং উঠিলে বুজি পাওঁ এতিয়া মোৰহে বেছি খং উঠে এতিয়া তোৰহে বেছি খং উঠে বুলি তেতিয়া গম পাইছোঁ তোৰ খং উঠে কোনোদিনে হাজবেণ্ডক এৰি মামাৰ ঘৰত নাথাকোঁ আগতে সেইদিনা খঙতে গুচি গৈ 4 দিন থাকিলোঁ সেইটো কি ডাঙৰ কথা মই কৈছোঁ সেইটো হয়ে বহুতৰে সেইবোৰ সৰু সুৰা কেছ হয়ে হাজবেণ্ড ৱাইফৰ সৰু সুৰা সেইবোৰ মই পাত্তাই দিয়া নাই সেইবোৰলৈকে মই টেনশ্যনেই মাৰা নাছিলোঁ হয়ে আৰু সেইটো আৰু কি কৈ থাকিব লাগে মই ঠাণ্ডা মুণ্ডাই ভাল আছিলোঁ খং উঠিলে এতিয়া যি টি কৰি দিওঁ ভাল নালাগে পিছত সেই বুজি পাওঁ দেখিছ তেতিয়াই মই গম পাওঁ তোৰ খঙতে সেই মোৰ বস্তুটো খঙতে গৈ সেই ল'ৰাটোক বেয়া মিনিঙত লগাই দিছ আৰু তাৰপিছতো নাচি আছ কিমান হেল্প কৰিছিলোঁ দুইটা মানুহৰ সমান খং ভাল নহয় মই এইবোৰত হুহাহে কৰি থাকোঁ দুজনৰ মাজত এইবোৰ চবৰে হৈ থাকে কাৰ ঘৰত নহয় হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া খালি মাৰপিট নহয় বা আৰু সেইবোৰ আৰু নিজৰ পাৰ্চনেল কথা এইবোৰ দুইটা মানুহৰ খং ভাল নহয় মই কৈছোঁ খঙেই চণ্ডাল মই কৈছোঁ খঙেই চণ্ডাল হয় এতিয়া বুজি পাইছোঁ খং উঠিলে পাহৰি যাওঁ সেইবোৰ কৈ আছা হাজবেণ্ডে ড্ৰিংক কৰিলে বেছি হয় ময়ো ক'ম কি আৰু তাতকৈ বেছি ক'ম হাজবেণ্ড ৱাইফৰ কথা জ্বালামুখী হৈ যাওঁ ময়ো মুখখন মেলি দিছোঁ বাপ্পা এইও জ্বালামুখী হ'ব পাৰেনে সেই তেতিয়া কাজিয়া বেছি হয় সেইটোৱেতো মই কৈছোঁ সেইটোৱেতো আগতেও মই বুজাইছিলোঁ যে হেৰি কৰিলে সেইখিনি টাইমত মনে মনে থাকিব লাগে সেইকাৰণে কাজিয়া হয় আৰু তহঁতৰ কাজিয়াৰ মাজত মোক বেলেগ মিনিঙত ফচাই কি কৰিলি আজি মোৰ জীৱন চাই থাক সেইকাৰণে মই 2024ত এইবোৰ বস্তু গম পাই সেই মেছেজটো দিছোঁ এনেই হেৰি নকৰে বুলি হাজবেণ্ডে সেইকাৰণে কাৰণ কি সেই পৰিস্থিতিত কোনোবাই নাচিব পাৰে আৰু 2024ত এই অন্নপ্ৰসন্ন যে খাব গৈছিলোঁ তেতিয়া যে মই ক'ল্ড ড্ৰিংকছ কিনিব আহিছোঁ মই ছিগনেচাৰ কিনিব যাওঁ বুলি কৈছিলোঁ নহয় চবকেইটাৰ কাৰণে ক'ল্ড ড্ৰিংকছ কিনো কাৰণ কি জানই মই থাকিলে কমলা কাকো খৰচ কৰিবই নিদিয়ে ভণ্টিকেইটা থাকিলে হাজবেণ্ডক যে বাহিৰত লৈ গৈছিলোঁ লগত কিয় লৈ গৈছিলোঁ জাননে কাৰণ 2023ত হাজবেণ্ডেতো তোৰ এগেইনষ্টত মোক এটা মেছেজ দিছিল তেখেতেও জানে কিন্তু ওলোৱা নাই আজিলৈকে লাজ পাই ময়ো তেখেতক কোৱা নাই সেইটো বস্তু ময়ো তেখেতক কোৱা নাছিলোঁ 2023 নৱেম্বৰত দিছিল তোকো কোৱা নাছিলোঁ দি পেলাই ফেচবুকত বিচাৰি আহি দিছিল তাৰপিছত আকৌ ব্লক কৰি থৈ দিছে হয়তো লাজ পাই পেলাই হেৰি কৰিলে ময়ো নোলালোঁ আৰু সেইটো বস্তু একো নোলালোঁ কিন্তু জানে তেখেতেও জানে সেইটো বস্তু সেইকাৰণে বাহিৰত লৈ যাই পেলাই ইচ্ছা কৰি মই বুদ্ধি কৰি বাহিৰত লৈ গৈছিলোঁ তেখেতকো ক'ল্ড ড্ৰিংকছ কিনো বুলি তহঁতৰ কাৰণে যে সেইটোৱে বুজাইছিলোঁ যে চাকৰিটো পোৱাৰ পিছত এই দুইটাই মিলি জুলি কোনে কি কয় কি নকয় হেৰি নহয় বুদ্ধি কৰি মই সেইবোৰো কোৱা নাই হাজবেণ্ডৰ কথা কিমান কৈছ সেইবোৰো তেখেতক কালি গম পালে তেখেতেও আচৰিত হ'ব নিজৰ হাজবেণ্ডৰ কথাই দুজনক কৈ থাকে বুলি যি কৰি থাক কিন্তু বুদ্ধি কৰি মই বুজাইছিলোঁ তেখেতক বুজাব লৈ গৈছিলোঁ ঘৰুৱা পাৰ্চনেল কথাও কোৱা নাই তেখেতক তোহঁত দুটাৰ কাৰণ তই যিমানখিনি কওঁ মই কামৰ কথা লৈ বুজাব গৈছিলোঁ আৰু এটা মনত ৰাখিবি সেই যে এজনৰ পৰা মই এতিয়া লাজ পাইছোঁ ল'ৰা এজনৰ কাৰণে মোৰে তেতিয়া 2024ত কাংগাল হয় মই জুনত জানই এই বস্তুটো 5জনে জানে এতিয়া 2জনে আগৰ পৰা জানো তহঁত 2জনে আগৰ পৰা জানো তথাপি মই নিজৰ পকেটৰ পৰা ওলাই পেলাই হ'লেও কোনোদিন বাছত আহিব নিদিওঁ গাড়ীতে আনিম কাৰণ কমলা থাকিলে কোনোদিন এৰি নিদিয়ে বুলি জানই সেনেকুৱা বস্তু আৰু এজনৰ পৰা মই লাজ পালোঁ কাৰণ কি পাৰ্মানেণ্ট জব এটাৰ কাৰণে ময়ে চাইছিলোঁ হাজবেণ্ডৰ যাতে ঠিক হয় চববিলাক বস্তু এতিয়াতো দুইটাই চাকৰি তাকৰি কৰ দুইটাৰে ইনকাম আছে মই পিছত ক'লোঁ কমলদা আপোনাৰ ভণ্টি এজনীৰ কাৰণে যে আপুনি কৈছিল কিবা হাজবেণ্ডৰ হেৰিটো ওলাইছিল মই ফিক্স কৰি ৰাখিছিলোঁ মনত আছেনে মই যে পাৰ্চনেল হোৱাটছআপটোতে কওঁ যে মই চাই আছোঁ হেৰিটো পূৰা ফিক্স আছোঁ এতিয়া তাৰ পৰাই মই লাজ পালোঁ মই ক'লোঁ বেলেগত পাইছে বুলি এতিয়া
গোটেই কাহানী মই দি আছোঁ নৱেম্বৰৰ পৰা কি হৈ গ'ল লাইফটো মোৰ গোটেই দি আছোঁ কিন্তু মোৰ নিজৰে নাই তথাপি মই চাইছিলোঁ আৰু পূৰা ফিক্স কৰি দিছিলোঁ এই সুধিছিল মোক তেতিয়া মই ক'লোঁ আৰু বেলেগত পাইছে বুলি কৈ দিলোঁ মই কৈয়ে আছিলোঁ যে মই পূৰা ফিক্স কৰিছোঁ সেইটো মোৰ চিনাকি আছিল কাৰণে ময়ে চাওঁ এইবোৰ বস্তু মই পূৰা ফিক্স কৰি দিছিলোঁ হাজবেণ্ডৰ চাকৰিটো কৈছিল নহয় কৰে নে নকৰে অকৰা বুলি পিছত এই সেইবিলাক গোটেই দি আছোঁ মই গোটেই জনাই যাম মই গোটেই বস্তুটো কাহিনীটো ক'ত মিছাত লৈ গৈছে